হয়, যিহেতু মই বৰ্তমান সময়ত উপস্থিত হৈ আছোঁ শিৱসাগৰ জিলাৰ লাকুৱাৰ মই যি আমলখি দেওশালত বুলি ক'ব লাগিব। ইয়াত আচলতে কেইবাজনো পৰ্যটক আহিছে বুলি ক'ব লাগিব, আহি আছে। তেখেতলোক খুব কম সময়ৰ ভিতৰত পাবহি। আচলতে প্ৰকৃততে আজি সুদূৰ ম্যানমাৰৰ পৰা তেখেতলোকৰ বংশৰ শিপা বিচাৰি আহিছে বুলি ক'ব লাগিব। আমি তেখেতলোকৰ পৰা কিছু ভাষ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম, কিন্তু তাৰ পূৰ্বে আমি দেখাইছোঁ যে এই যি আমলখি দেওশালৰ সন্মুখত যে আমাৰ যিসমূহ আহোম সম্প্ৰদায়ৰ ব্যক্তি আছে, তেখেতলোকক আদৰিবৰ বাবে এনেধৰণে প্ৰস্তুতি বৰ্তমান সময়ত চলাই তুলিছে বুলি ক'ব লাগিব। মই সজীৱ প্ৰথমতে দেখাবলৈ কৈছোঁ, তেখেতলোক আহি পোৱাৰ লগে লগে আমি তেখেতলোকৰ ভাষ্য আমি যিহেতু সংগ্ৰহ কৰিবলৈ সক্ষম হ'ম। কিন্তু তাৰ পূৰ্বে আমি দেখাই আছোঁ যে এই আমলখি দেওশালৰ যি বৰ্তমানৰ সামগ্ৰিক পৰিৱেশ মই দেখাবলৈ চেষ্টা কৰিছোঁ। আমি আছাম টক্স আহি পোৱাৰ লগে লগে আমি দেখা পাইছোঁ যে যিসমূহ স্থানীয় ব্যক্তি আছে, মহিলা আছে, তেখেতলোকে বৰ্তমান সময়ত তেখেতলোক আদৰিবৰ বাবে এনেধৰণে ৰৈ আছে। খুব খন্তেক সময়ৰ পাছতে তেখেতলোক যিহেতু আহি পাবহি, মই তেখেতলোকৰ পৰা ভাষ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম। কিন্তু তাৰ পূৰ্বে এই স্থানীয় যিসমূহ ব্যক্তি আছে বা মহিলা আছে, তেখেতলোকৰ পৰা মই কিছুমান কথা জানিব চেষ্টা কৰিম। যিহেতু বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ আজি, যিহেতু আমি জানিব পাৰিছোঁ যে সুদূৰ ম্যানমাৰৰ পৰা তেখেতলোকৰ এটা শিপা বিচাৰি তেখেতলোক আহিব। মাউলুং কি ক'ব, তেখেতলোক যিহেতু আহিছে আমাৰ শিপাৰ সন্ধানত আহিছে বুলি আমি যিহেতু জানিব পাৰিছোঁ। ইতিমধ্যে আমি যিটো গম পাইছোঁ, তেখেতসকলে চাউলুং চুকাফাৰ যি ককায়েক, ডাঙৰ ককায়েক নাতি, আমি যেনে চাউলুং চুকাফাৰ নাতিপুতি, তেনেকৈ চাউলুং চুকাফাৰ চুখানফা নামৰ যিজন ককায়েক আছিলে, ককায়েকৰ নাতিপুতিসকল তেওঁলোকৰ কিবা প্ৰকাৰ আজি ইণ্টাৰনেটৰ যুগত এই সকলো কথা গম পাই গৈছে। সেইকাৰণে আহিছে যে আমাৰ এই ৰাজকুমাৰসকলৰ যিহেতু চাউলুং চুকাফাৰ ৰজা আছিল, ইয়াতো এই শাসন কৰিছিল, এই নাতিপুতিসকলক লগ পাবৰ কাৰণে আশা প্ৰকাশ কৰি তেওঁ আহিছে। যিমান পাৰোঁ আমাৰ এই কণ মইনাসকলে বিহুৱে তেওঁলোকক আদৰি জনাব। তাৰ লগে লগে আমি আমাৰ যিহেতু মহান আমাৰ শিপা বিচাৰি অহা যি আমাৰ পূৰ্বপুৰুষৰ নাতিপুতি আহিছে, আমাৰ লগতে পৰিচয় হৈছে ইতিমধ্যে। তেওঁলোকক আমি আদৰিছি আমি ধনী দিম। এই ধনীটো আমি যেনেকৈ চাউলুং চুকাফা পেয়ংলে, ৰাইজে অংতালে, এনেকৈ ধৰণে যিটো ধনী দিয়ে তাই পৰম্পৰা মানে ধনী দিয়ে, এই ধনীটো দি পিনি আগুৱাই লৈ যাম। এই দুখন আমি যাওঁতে আইজং লাও মিজং খাম, আইজং খাওঁ মিজং লাও, যিটো সেইটো গীত আমি পৰিৱেশন কৰিম। এইবোৰ কৰি দেওশাললৈ নিম। আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু পূৰ্বপুৰুষৰ যিহেতু স্মৰণ কৰি তেখেতলোকে শিপা বিচাৰি আহি বৰ্তমান তেখেতলোক আহি ইয়াত বৰ্তমান লাকুৱাত উপস্থিত হৈ আছে। তেখেতলোক খুব কম সময়ৰ পাছতেই এই যি আমলখি দেওশালত উপস্থিত হ'ব, কি ক'ব? যিহেতু নিজৰ পূৰ্বপুৰুষক বিচাৰি আহিছে তেখেতলোকে। তেওঁলোক আজিয়েই নহয়, এইবাৰেই নহয়, আগতে ছবাৰ আহিছে, মই শুনিছোঁ আগতেই। তেওঁলোকক এচাম মানুহে ঘূৰাই পঠিয়াইছে। আমি গৈছিলোঁ, লগ দিবলৈ নিদিলে, আৰু সেইহেতুকে তাৰ বহুত সন্ধান বিচাৰি তেওঁলোকে শিপা পাই আকৌ পুনৰ আহিছে। আমি খুব ভাল পাইছোঁ। আৰু উষ্ম আদৰণি জনাব লাগিব, ইমান দূৰৰ পৰা আহিছে ন? হয়, উষ্ম আদৰণি জনাবলৈ আমি সাজু হৈ আছোঁ। আৰু আমাৰ চুকানফাৰ যে ককায়েক আছিলে চুকাফাৰ, তেওঁক লৈ আমি ধনী দিম আৰু চুকাফাক লৈ ধনী দিম। সহযোগ মই দ্বিতীয়বাৰ দেখাবলৈ কৈছে কি এটা প্ৰাকৃতিক পৰিৱেশ বুলি ক'লে সুন্দৰ এটা সেউজীয়া পৰিৱেশত তেখেতলোক আহিব। যিহেতু সুদূৰ ম্যানমাৰৰ পৰা আহিব তেখেতলোকে, বৰ্তমান সময়ত যিহেতু শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত তেখেতলোকে নিজৰ যি বংশৰ যে শিপা বিচাৰি যে আহিছে, তাৰ পাছৰ দৃশ্য বুলি ক'ব লাগিব। তেখেতলোক আগতো আহিছে বুলি কৈছে। আমাৰ যি পূৰ্ব যিজন ব্যক্তি আমি ভাষ্য ল'বলৈ সক্ষম হ'লোঁ, তেখেতলোকে কৈছে যে পূৰ্বে আহিছিলে, কিন্তু কেইজনমান ব্যক্তিয়ে তেখেতলোকক বিপথে পৰিচালিত কৰি তেখেতলোকক ইয়াৰ পৰা পঠিয়াই দিছিলে বুলি ক'ব লাগিব। যিহেতু আছে, মই তেখেতলোকৰ পৰা জানিব চেষ্টা কৰিম। যিহেতু বাইদেউ, আমি আজি আহিছোঁ, যিহেতু আমি গম পাইছোঁ যে সুদূৰ ম্যানমাৰৰ পৰা কেইবাজন পৰ্যটক আহিছে, তেখেতলোকৰ নিজৰ বংশৰ শিপা বিচাৰি আহিছে। কেনেকুৱা ধৰণে আদৰণি জনাব, কি ক'ব? আমি আদৰণি জনাবলৈ সাজু হৈছোঁ, আৰু এই তাই পৰম্পৰা হিচাপে গীত মাতেৰে আৰু আমাৰ অসমীয়াৰ বিহু জোৱাৰে আমি আদৰণি জনাম। আমি থলুৱা খাদ্য খুৱাম বুলি ভাবিছোঁ, পিঠা পনা আদি কৰি। আৰু আপোনাৰ লোকলাও, যিটো কয় আপোনাৰ লোকলাও, সেই লোকলাও আৰু মাংস, মানে ধৰি লওক মুৰ্গী মাংস হওক, অন্যান্য মাংসবিলাক এইটো তেনেকৈ বইল, যিটো পৰিৱেশন কৰিবলৈ বইল কৰি আমি পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পৰা দি পঠাবৰ কাৰণেও এইটো যোগাৰ, আমি পিঠা পনা আমাৰ
আহিছে হয় তেওঁলোকক দিবৰ কাৰণেও আমি যোগাৰ কৰি আনিছোঁ আৰু ইয়াতে আপোনাৰ জনোৱা হ'ব ইয়াতে খোৱা বোৱা ব্যৱস্থা কৰা হ'ব ধন্যবাদ জনাইছোঁ আমিও অধীৰ অপেক্ষাৰে ৰৈ আছোঁ বুলি ক'ব লাগিব এই যি আমলখি দেওশালত যিহেতু সুদূৰ ম্যানমাৰৰ পৰা যিহেতু এই যিকেইজন পৰ্যটক আহিব তেখেতলোকৰ যি শিপাৰ সন্ধানত আহিছে সেই তেখেতলোকৰ বাবে আমিও অপেক্ষাৰত হৈ আছোঁ মোৰ যদি এফালে যদি দেখায় তেখেতলোক বৰ্তমান আহি পাইছে বুলি এই মুঠত মই ক'ব লাগিব হয় যিহেতু দেখা পাইছে বৰ্তমান সময়ত এই যিসমূহ পৰ্যটক আহি বৰ্তমান সময়ত আহি উপস্থিত হৈছে বুলি ক'ব আমলখি দেওশালত যে প্ৰত্যেক 5জনকৈ যিহেতু আহি পাইছে এই মুহূৰ্তত আমি দেখাই আছোঁ যে কি তেখেতলোকক আদৰিবৰ বাবে এনেধৰণে যেন প্ৰস্তুতি চলাইছে বুলি ক'ব লাগিব মই সম্পূৰ্ণ দৃশ্য একাধিক্ৰমে দেখাই যাবলৈ চেষ্টা কৰিছোঁ যে দেখা পাইছে সুদূৰ ম্যানমাৰৰ পৰা আহি তেখেতলোকে এনেধৰণে আহি বৰ্তমান সময়ত ইয়াত উপস্থিত হৈছে বুলি ক'ব লাগিব আৰু কেইবাগৰাকী আছে ইয়াত যিহেতু আমি আছোঁ আমি সম্পূৰ্ণ দৃশ্য একাধিক্ৰমে দেখাই যাবলৈ কৈছোঁ ৱেলকাম ছাৰ ৱেলকাম দেখা পাইছে যে কি এনেধৰণে এই যিসমূহ পৰ্যটক আহি বৰ্তমান সময়ত ইয়াত আহি উপস্থিত হৈছে বুলি ক'ব লাগিব আমি আছাম টক্স টেলিভিছনৰ পৰ্দাৰ জৰিয়তে সম্পূৰ্ণ দৃশ্য একাধিক্ৰমে দেখাই যাবলৈ চেষ্টা কৰি আছোঁ যদি সম্ভৱ হয় তেখেতলোক যিহেতু ভিতৰত প্ৰৱেশ কৰিব তাৰ দৃশ্য দেখাবলৈও আমি প্ৰস্তুত আছোঁ বুলি এই মুহূৰ্তত ক'ব লাগিব মোৰ সহযোগী অকণমান আগুৱাই গৈ দেখাবলৈ কৈছোঁ যে কেনেধৰণে তেখেতলোকে বৰ্তমান সময়ত উপস্থিত হৈছে বুলি ক'ব লাগিব তেখেতলোকৰ যি বংশৰ শিপা বিচাৰি ইয়াত এনেধৰণে উপস্থিত হৈছে বুলি যিহেতু আমি জানিব পাৰিছোঁ জানিব পাৰি এনেধৰণে এই আমি বৰ্তমান সময়ত যি আমলখি দেওশাল লাকুৱাৰ আমি তাত উপস্থিত হৈ আছোঁ মোৰ সহযোগী সম্পূৰ্ণ দৃশ্য একাধিক্ৰমে দেখাই গৈ আছে এয়াই আচলতে সমন্বয় বুলি ক'ব লাগিব অসম হয় দেখা পাইছে এনেধৰণে তেখেতলোকক যিহেতু পৰ্যটকসকলক তেখেতলোকে ইয়াত আদৰণি জনাইছে বুলি ক'ব লাগিব যি আচলতে তেখেতলোকে নিজৰ শিপাৰ সন্ধানত আহিছে বুলি ক'ব লাগিব বংশৰ শিপাৰ সন্ধানত আহি বৰ্তমান সময়ত যি আমলখি দেওশালত উপস্থিত হৈছে বুলি ক'ব লাগিব তেখেতলোকে জয়ধ্বনি দিছে যিহেতু টাই আহোম পেয়ংলে হয় তেখেতলোকে বৰ্তমান সময়ত আদৰি আনিছে বুলি ক'ব লাগিব আনফালে যদি মই দেখাওঁ যে কি বিহু আছে ইয়াত তেখেতলোকে যি অসমীয়াৰ যি বাপতি সাহোন বিহু তেখেতলোকে ইয়াত বৰ্তমান সময়ত যেন নৃত্য কৰি তেখেতলোকক যেন আদৰি আনিছে বুলি এই মুহূৰ্তত আমি ক'ব লাগিব আমি যিহেতু আছাম টক্সে সম্পূৰ্ণ দৃশ্য দেখাই যাবলৈ চেষ্টা কৰিছোঁ সম্পূৰ্ণ দৃশ্য দেখাই যাম যে প্ৰত্যেকজন ব্যক্তি বৰ্তমান সময়ত যেন আহিব যি এই আমলখি দেওশালত উপস্থিত হৈছে আমি আছাম টক্সে দেখাই যাবলৈ চেষ্টা কৰি আছোঁ I'm from Siem Reap, Myanmar. Tell about your journey in Assam. Yeah, actually, I've been here. This is my 6th trip, but I have never been to this place. I'm quite lucky to arrive here today. It's a new experience and learning something more. And something about the seal. They got it since they first arrived here from Mung Mau Long, like that. Still, there are new things still to learn. Yeah, thank you very much. When you come from Myanmar, what is your relation in Assam? Yeah, what happened is we know the history. We are being relatives. We come to look for our relatives here. That's why we arrive here. Are you happy, Assamese?